নমস্কাৰ, মোৰ গীতু ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অগ্নিনাথ শিৱ মন্দিৰ নাজিৰা। আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহি আছে আৰু বহুত মহত্বপূৰ্ণ এই মন্দিৰটো। আৰু আমি আহিছোঁ বহুত দূৰৰ পৰা, আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ এনেকৈ আহি লাইন পাতি আছে চাওকচোন। আৰু ইয়াৰ পৰা 8টাৰ পৰা গেট খুলিব আৰু আমি ইয়াতে ৰখি আছোঁ। ভিতৰত গৈ হয়তো দেখুৱাব নোৱাৰিম, গতিকে এইখিনি দেখুৱালোঁ ভিতৰত। এইপিনে গেট খুলিলে এইপিনে লিংগত গাখীৰ ধৰাৰ পৰা আদি কৰি এইপিনে এইপিনে আহি এইপিনে ৰাস্তাটো আৰু এইপিনে হৈছে নতুনকৈ আৰম্ভ কৰিব ইয়াতে মন্দিৰটো স্থাপন কৰিব ইয়াতে। খুটা হৈ গৈছে। এইপিনে অগ্নিনাথ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰ দূৰ দূৰণিৰ আৰু স্থানীয় ৰাইজসকলে বন্ধ থাকিব। এইখিনি দেখুৱাই দিলোঁ। এইখন চাই আপোনালোকে আহিব। এনেকৈ দোকানবিলাক বহে এফালৰ পৰা বহি আছে। এইপিনে সুন্দৰ কৰে লাইনত আছে চাওকচোন। এইপিনে আমাৰ এইপিনে সকলো আহিছে, লাইন বহুত হৈছে বৰ্তমান। দিছে মন্দিৰ খোলা, আৰু এনেকৈ মন্দিৰ খোলাৰ পিছত সকলোৱে এনেকৈ যাবলৈ আৰম্ভ কৰে। সকলো সোমাই গৈছে, আমি দেখুৱাই আছোঁ বাৰু। আৰু আপোনালোকো আহিব, বহুত ভাল লাগে। আৰু এই মন্দিৰত আহিবলৈ হ'লে আপোনালোকে শিৱসাগৰ অগ্নিনাথ নাজিৰা গাড়ীত উঠিলে ধুনীয়াকৈ গুৱাহাটীৰ পৰা ISBTৰ পৰা নাজিৰা বুলি ক'লে গাড়ীত ডাইৰেক্ট আহিব। তাৰ পৰা অকণমান বা পিলপিলি ল'লে এই মন্দিৰত আহিবলৈ পাব। আৰু ইয়াতে ধুনীয়া ৰুমত থাকিবলৈও ইয়াতে ধুনীয়া ব্যৱস্থা আছে, কাষতে হোমষ্টে ল'ব পাৰিব। সেয়েহে আপোনালোককো মই দেখুৱাই দিলোঁ, আৰু পূজা পাতলৰ বস্তুটো মই দেখুৱাই দিলোঁ আগতে, গতিকে আপোনালোকে আহক। মন্দিৰ সময় পুৱা 8টা বজাৰ পৰা আবেলি 3 বজালৈ মন্দিৰ খোলা থাকে। এতিয়া আৰতি হৈ আছে। এইখিনি আছিলে ভিডিঅ'টো। কেনেকুৱা লাগিল আপোনালোকৰ মতামত জনাবচোন।